তাত যাওঁতে আমিতো বড়ো ভাষা নাজানো, মই মানে বড়ো ভাষা নাজানো বুলি কৈ নাজানো এনেকুৱা নজনাৰ কাৰণে মই চকুৰ পানী টুকিবলগীয়া হৈছিল। কি বড়ো জাতীয় যি আন্দোলন, সেই আন্দোলনত আমাৰ ইয়াৰ পৰাও যথেষ্ট অৱদান আছে। আমাৰ ইয়াৰ পৰাও যি নেকি সশস্ত্ৰ সংগ্ৰাম, সেই সশস্ত্ৰ সংগ্ৰামত মানুহ গৈ জড়িত হৈছিলে, আমাৰ ডেকালৰাবিলাক গৈছিলে। লিডাৰবোৰে প্ৰশ্ন কৰিলে তাত বড়ো মানুহ আছেনে? মই কৈছোঁ আছে, বহুত গাঁও আছে, তাত বড়ো মানুহ আছে। এই তেতিয়াৰ পৰাই ইয়াত বড়ো মানুহ যে আছে তেতিয়াই নামনি অসমৰ মানুহে গম পালে। বজৰং অপাৰেচন চলিছিলে, সেই সময়ত আমাৰ বড়ো মানুহখিনিৰ মাজত কিবা প্ৰভাৱ পৰিছিলে নেকি? খুলুমবাই লগোফोर जोंनि बुकार पदुम चेनेलनि गोदान मोनसे एपिसोडाव नोंथांमोनखौ बराय हरनाय जाबाय। आरो दा जोंनि लोगोसे सासे पार्सन दङ, যাৰ লগত আমি ইয়াৰ আগৰ প্ৰথম এপিসোড এটা কৰিছিলোঁ। আমাৰ বোকা পদুম চেনেলৰ যিটো নেকি প্ৰথম এপিসোড, সেই এপিসোডটো তেখেতৰ লগত কৰিছিলোঁ। তেখেত হৈছে শ্ৰীযুত উনেশ্বৰ বসুমতাৰী ডাঙৰীয়া। তেখেত এজন সমাজকৰ্মীৰ লগতে তেখেত যথেষ্ট মানে বয়সীয়াল ব্যক্তি, আচলতে যি ব্যক্তি তেখেতৰ সমপৰ্যায়ৰ আজিৰ তাৰিখত নাই বুলিবই পাৰি। গতিকে তেখেতৰ ওচৰত যি ইতিহাস সমৃদ্ধ তথ্য আছে, সেই ইতিহাস সমৃদ্ধ তথ্যসমূহ আমাৰ বড়ো জাতি কোন সময়ত কি অৱস্থাত আছিলে সেই বিষয়ত কিছু কথা পাতিম। ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত আমি কথা পাতিছিলোঁ আমাৰ যি সাংস্কৃতিক দিশটো আৰু সামাজিক দিশটোৰ বিষয়ে কথা পাতিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত। লগতে কিছুমান ঐতিহাসিক বিষয়বস্তু আমি আলোচনা কৰিছিলোঁ। কিন্তু আজিৰ বিষয়বস্তুবিলাক অলপমান তাতোতকৈ বেলেগ। আজি অন্যান্য কিছুমান বিষয়বস্তু আমি আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত মানে শিক্ষা, যোগাযোগ ব্যৱস্থা, তাৰপিছত আৰু যি ৰোড কানেক্টিভিটি, ত' এইবিলাকৰ ওপৰত আমি কিছুমান কথা পাতিম। লগতে চৰাইদেউ বড়ো সমাজৰ যি নেকি অৰ্থনৈতিক অৱস্থা, যি ইকনমিক কণ্ডিশ্যন, সেই বিষয়ত কিছু কথা পাতিম। লগতে ৰাজনৈতিক যি অৱস্থা আছিলে সেই সময়ত আৰু সেই সময়ৰ পৰা বৰ্তমানলৈকে যি ৰাজনৈতিক অৱস্থা, সেই বিষয়ত কিছু কথা পাতিম। লগতে অন্যান্য আন কিছুমান সামাজিক সমস্যাৰ যি সংশোধন, সেই বিষয়টো কিছু কথা পাতিম। গতিকে যি কি নহওক, পোনপ্ৰথমে আমি শ্ৰদ্ধাৰ উনেশ্বৰ বসুমতাৰী ককাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। খুলুমবাই। যি কি নহওক, প্ৰথমে আমি এতিয়া আগবাঢ়ি যাব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটোলৈ। আচলতে আপোনাৰ জন্ম যিহেতু হৈছিলে 1939 চনত, গতিকে সেই 1939 সময়ৰ পৰা আপুনি যিটো পৰিৱেশ দেখিছে স্বাধীনতা আন্দোলনৰ সময়খিনিলৈকে বা তাৰ পাছৰ পৰ্যায়ৰ যিখিনি সময়, সেই সময়খিনিত আমাৰ যি চৰাইদেউ বড়ো সমাজখন আছিল, সেই সমাজখনৰ শিক্ষা দীক্ষাৰ ব্যৱস্থাটো কেনেকুৱা ধৰণৰ আছিলে? কিমান পঢ়িছিলে মানুহবিলাক, কিমান পঢ়া শুনা আছিলে, বা চাকৰি বাকৰি তেওঁলোকে পাইছিলে নে নাই, কিমান পাইছিলে, সেই বিষয়ত কিছু কথা আমাক অৱগত কৰক। আমাৰ বৰ্তমান চৰাইদেউ জিলাৰ অন্তৰ্গত বামপথাৰ, বেঙেনাবাৰী, সৰুপথাৰ, নবাৰী, কছাৰী ইত্যাদি গাঁৱৰ ৰাইজৰ যোগাযোগটো বৰ ভাল নাছিল। শিক্ষাৰ ক্ষেত্ৰত মানে আমাৰ বামপথাৰ LP স্কুলখনৰ আৰু MV স্কুলখনৰ বাহিৰে স্কুল ইয়াত নাছিল। ইয়াত MV পাছ কৰি প্ৰায় যিবোৰ মানে আৰ্থিক দিশত সচ্ছল, তেওঁলোকে শিৱসাগৰ গভৰ্ণমেণ্ট হাইস্কুলত পঢ়িবলগীয়া হৈছিল। গভৰ্ণমেণ্ট হাইস্কুলত গৈ পঢ়িছিলে। আৰু ইয়াত যিখিনি মানে ছোৱালী পঢ়িছিলে MV পাছ কৰি তেওঁলোকে ঘৰতে থাকিবলগীয়া হৈছিল। তেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত সিমানে আগবঢ়া আছিলে। আৰু তেনেকৈ পিছত পৰ্যায়ক্ৰমে ইয়াত হাইস্কুলটো নাছিলেই। সেই সময়তে মানে অকল আৰু শিৱসাগৰ গভৰ্ণমেণ্ট হাইস্কুল, ইয়াত যিমান পাছ কৰি যায় গভৰ্ণমেণ্ট হাইস্কুলত পঢ়িবলৈ যাবলগীয়া হয়। তেনেকৈ পাছ কৰিছিলে, তাতে বহুতে মানে হাইস্কুল পাছ কৰি দিয়ে, কলেজ গৈ BA পাছ কৰিলে। আৰু তেওঁলোকে গুৱাহাটীত কটন কলেজত পঢ়িছিল কৰ্ণেকেশ্বৰ বসুমতাৰী, তেওঁলোকে সেইফালেই চাকৰি পায়।
PWD ডিপাৰ্টমেণ্টত চাকৰি কৰিলে। তাৰ হয়। পিছত আমাৰ যিখিনি পিছৰ চামৰ আধৰুৱাই হৈ থাকিলে, ইয়াত MV স্কুল পঢ়ি আৰু কোনো যাব নোৱাৰে, এনেকুৱা আছিল। পিছত বহুত পিছত মানে সোণাৰীত হাইস্কুল হ'ল। সেই হাইস্কুলত মানে ইয়াৰ পৰা আমি খোজকাঢ়ি যাবলগীয়া হৈছিলে, আৰু সেই টাইমত বাট পথ মানে গোটেইবোৰ জংঘলময় আছিল, আৰু বাঘৰ ৰাজ্য, পহু ৰাজ্য এনেকুৱা আছিলে। এনেকুৱা ক্ষেত্ৰত আৰু গাড়ী ঘোঁৰা চলা নাছিলে, গাড়ী নাছিলেই। আৰু তাৰ এনেকুৱা আছিলে, চাইকেলো নাই, চাইকেল দোকান আমাৰ ইয়াত মানে সোণাৰীত নাছিলেই। গতিকে শিৱসাগৰতে এখন আছিলে ভূঞা কোম্পানী বুলি, তাৰ পৰা চাইকেল আনে আৰু সেইবোৰ চাইকেল চলাইছিলে। আৰু যিটো বৰ্তমান PWD ৰাস্তা, সেই ৰাস্তাটো একেবাৰে জংঘলময় আছিলে। এই জংঘলময়তে আমি খোজকাঢ়ি গৈ সোণাৰীত শিক্ষা গ্ৰহণ কৰিছিলোঁ, হাইস্কুল পঢ়িছিলোঁ। আৰু মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অৱস্থা আছিলে? মহিলা শিক্ষাৰে মানে MV পাছ কৰিয়েই তেখেতসকলে মানে ঘৰতে থাকিবলগীয়া হৈ গৈছিলে। আৰু তেনেকুৱা আৰু তেওঁলোকে আৰু তেনেকে যাব নোৱাৰিছিলে। পিছত আমাৰ কেইজন মানে হাইস্কুল পাছ কৰি উইভিং ট্ৰেইনিং লৈছিলে। এনেকে দুলীয়াজানত তেতিয়া পঢ়িছিলে, আৰু আহি গাঁৱত মানে উইভিং নিজে ঘৰে ঘৰে কৰিছিলে। তেনেধৰণে মানে জীৱন যাপন কৰিছিলে ছোৱালী। তাৰমানে সেই সময়ত মানে মহিলাৰ শিক্ষাটো একেবাৰে অৱস্থাটো একদম বেয়া বুলি ক'ব পাৰি। বেয়া আছিলে। আৰু মানে হোষ্টেল আছিলে নাই, ধৰ শিৱসাগৰে হওক নতুবা অন্যান্য অঞ্চল? শিৱসাগৰতে গভৰ্ণমেণ্ট হাইস্কুলৰ কাৰণে হোষ্টেল আছিলে, তাতে থাকি ল'ৰাবোৰ পঢ়িছিলে আমাৰ। কিন্তু ছোৱালী বিলাকৰ অনুমতি পোৱা নাছিল চাগে? তাততো ইমান দূৰত মানে ইয়াৰ পৰা পঠোৱা ব্যৱস্থাটো নাছিলেই। গাৰ্জেনসকলে নপঠায় মানে তাত ছোৱালীৰ মানে হোষ্টেল নাছিলে তাত গভৰ্ণমেণ্ট হাইস্কুলত। আৰু আমাৰ ইয়াৰ পৰা শিৱসাগৰ গভৰ্ণমেণ্ট হাইস্কুল, নাজিৰা বৰতলা হাইস্কুল, আৰু তেনেকে শিৱসাগৰ বেজবৰুৱা হাইস্কুলত পঢ়িছিলে। কিছুমানে গৈ শিৱসাগৰ টাউন হাইস্কুলত পঢ়িছিলে। এনেকে ধনেশ্বৰ খাকলাৰিহঁতে টাউন হাইস্কুলত পঢ়িছিলে। এনেকে আৰু ভোনমল দৈমাৰিহঁতে মানে নাজিৰা বৰতলাত পঢ়িছিলে। তেনেকে অৰ্থাৎ মানে কি 50 কিলোমিটাৰ দূৰত গৈ আমাৰ গোটেইবিলাক মানুহে সেই সময়ত পঢ়িবলগীয়া হৈছিল। যি কি নহওক, তেতিয়া মানে কোনো গাড়ী ঘোঁৰা নাছিলে, প্ৰায় ট্ৰেইনতে যাবলগীয়া হৈছিলে। শিমলুগুৰিত আমি সিফালে খোজকাঢ়ি গৈ মানে শিৱসাগৰ যাবলগীয়া হৈছিলে। তেতিয়া বাছ চাছ চলা নাছিলে নেকি? বাছ তেতিয়া সেই সময়ত বাছ মানে এখন বাছ চলিছিলে, এই বহুত পিছত। আমি স্কুল পঢ়া টাইমত নাই। এতিয়া সেইটো পৰ্যায়ৰ পৰা বৰ্তমান সময়লৈকে আপুনি শিক্ষাৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন দেখিছে? এতিয়া মানে আমি যেতিয়া মেট্ৰিক পাছ কৰি যোৱাৰ পিছত আমাৰ এটা চিন্তাধাৰা হ'ল যে আমাৰ ইয়াত হাইস্কুল এখন পাতিব লাগে। সেই পাতিব লাগে বুলি কোৱাৰ পিছতে আমাৰ যেতিয়া এই লাইব্ৰেৰীটো আছে, লাইব্ৰেৰীটো 1952 চনত জন্ম লাভ কৰা। কিন্তু তাৰ পিছতে আমাৰ অলপ ফিল্ড আছিলে, তাতে প্ৰথম মিটিংখন পাতিছিলোঁ 1983 চনৰ নৱেম্বৰ মাহত। তাতে পাতি মেলি আৰু ইয়াত আমি হাইস্কুল পাতিব লাগে বুলি কৈ মিটিং কমিটি বনালো। আৰু যিসকলৰ মানে মেম্বাৰ কৰিছিলো, তেওঁলোকেও শিক্ষা দীক্ষা সিমান নাছিলে। এনেকে কৰি আমি কেইজনমানে গুৰুত্ব সহকাৰে, ধৰি লওক আমি আছিলো তৰুণ দৈমাৰী, মই নিজে 19 বছৰতে আছিলো, সোণাৰাম দৈমাৰী, ৰঘুনাথ মাচাৰী, আদিপ্ৰভু খাগলাৰী, এনেকে লগ লাগি মানে হাইস্কুলখন পাতিব লাগে বুলি আমি জোৰদাৰ কৰি ইয়াত মাটি দান ললো। মাটি দান দিলে সোণাৰাম দৈমাৰীয়ে এবিঘা, এনেকে মানে সুকেশ্বৰ দৈমাৰী দিলে, ঘুটিৰাম দৈমাৰী দিলে, কেদাৰনাথ দে দিলে, তাৰপিছতে জেল্লাৰাম দৈমাৰীয়ে দিলে, আৰু তেনেকে মইনাৰাম দৈমাৰীয়েও দিলে। সেই তেনেকে কৰি এখন পথাৰত মাটি দিলে 5 বিঘা। তাৰপিছত বৰ্তমান য'ত মানে হায়াৰ ছেকেণ্ডেৰীখন হৈ আছে, তাত মানে সেই মানুহ ঘৰক কৈ মেলি আমি সেই পথাৰ মাটিখিনি দি, এই বাম মাটিখিনি লৈ হাইস্কুল প্ৰতিষ্ঠা কৰা হয়।
এই হাইস্কুল প্ৰতিষ্ঠা কৰাৰ পিছতে আমাৰ ইয়াত কিছু শিক্ষা দীক্ষা লৈ যথেষ্ট বাহিৰত পঢ়িব যাব পৰা হৈ গ'ল। হয় 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 আৰু যিখন স্কুল প্ৰতিষ্ঠা কৰিছে আচলতে সেইখন স্কুলৰ পৰা পঢ়ি বহু কেইজন প্ৰফেচাৰো হৈছে, শিক্ষক হৈছে আৰু লগতে ডাক্তৰো হৈছে বহু কেইজন। হয়। গতিকে সেইফালৰ পৰা আজিৰ তাৰিখত আমাৰ আচলতে ভাল লাগে যে এখন স্কুল কিমান দৰকাৰ। এতিয়া যদিহে ককাহঁতে সেইখন স্কুল প্ৰতিষ্ঠা নকৰিলে হয় সেই সময়ত, তেতিয়াহ'লে নিশ্চয়কৈ আমি সেইকেইজন প্ৰফেচাৰ বা সেইকেইজন ডাক্তৰ আমি নিশ্চয়কৈ আজিৰ তাৰিখত নেদেখিলো হয়। গতিকে যি কি নহওক আপোনালোকে খুব এটা ধুনীয়া কাম কৰিলে আৰু সেই ধুনীয়া কামটোৰ কাৰণে আজি ধুনীয়া ফলাফল এটা পোৱা গৈছে। আমি ককালৈ ধন্যবাদ জ্ঞাপন কৰিছো, তেখেতলোকে ইমান ধুনীয়া আচলতে সুন্দৰ চিন্তা কৰিছিলে, যাৰ কাৰণে 1963 চনতে তেখেতলোকে এখন হাইস্কুল প্ৰতিষ্ঠা কৰে আৰু সেই হাইস্কুলখন বৰ্তমান হায়াৰ ছেকেণ্ডেৰী হিচাপে স্বীকৃত হৈছে। গতিকে যি কি নহওক আমি পৰৱৰ্তী বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। সেই সময়ত মানে ৰাস্তা ঘাট বিলাক কেনেকুৱা আছিলে, মানুহ দুনুহ কিমান আছিলে সেই সময়ত আপোনালোকৰ? সেই সময়ত মানে ৰাস্তা ঘাট সিমান নাছিলে, মানে নিজে নিজে জংঘল কাটি মানে গৰু বাট নিচিনা তেনেকুৱা ৰাস্তা আছিলে। আমাৰ হয় হয় যিটো তিয়খাবিৰ পৰা আহিব লাগে, তেতিয়া বাঁহৰ দলং এটা বনাইছিল, চেঁচালি দলং। হয় সেই দলঙেদি আহি ভি স্কুল আৰু এল পি স্কুলৰ মাজেদি ওলাইছিলে। হয় হয় তাৰপিছত যেতিয়া হেম বসুমতাৰীলৈ হয় মানে কি কয় NES ব্লকৰ মানে সদস্য হ'ল। সদস্য হোৱাৰ পিছত তিয়খাবি ৰাস্তাটো প্ৰথম হেৰি কৰিছিল। তেনেধৰণে আমাৰ গোটেই মৌজাটোত তেখেতৰ অৱদান আছে। হাতী পুখুৰী আলি, এইফালে ডেকা-দলং আলি, হয় হয় তাৰপিছত মাজে মাজে ক'ৰবাত মানে তেখেতে পুখুৰী খান্দাইছিলে। সেই টাইমত পানীৰ ব্যৱস্থা নাছিলে, হয় হয় তেতিয়া তেখেতে বনোৱা বহুত পুখুৰী আছে এতিয়াও। এইবোৰ হেম বসুমতাৰীৰ দৰে বনোৱা পুখুৰী। হয় 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 লোকেল বোৰ্ড বুলি আছিলে। লোকেল বৰ্ডৰ মেম্বাৰ আছিল লোকেল তেখেত। বোৰ্ডৰ মেম্বাৰ আছিলে। তেতিয়া মানে তেখেতে বিভিন্ন ধৰণৰ এতিয়া ৰাস্তা ঘাট নিৰ্মাণ কৰিছিলে, আৰু ৰাস্তা ঘাট বিলাক কেঁচা আছিলে নে পকা? সেই টাইমত কেঁচা ৰাস্তা, শিল দিয়াটো নাছিলেই, মানে অলপ মানে মাটিৰে হয় বনোৱাই হয় আৰু এনেকুৱা অৰ্থাৎ আছিলে। মানে কি সেই টাইমত তো ৰাস্তাই নাছিলে, যি বনাইছিলে কেঁচা ৰাস্তাই বনাইছিলে। কেঁচা ৰাস্তাই, কাৰণ শিল চিল আনিবলৈ মানে তেনেকুৱা গাড়ী ঘোঁৰাও নাছিলে, হয় হয় আৰু হয় তেনেকে শিলৰ ঘাটিও ক'তো নাছিলে। বাকী মানে তাৰ আগলৈকেতো একদম মানে ঠিক মানে গৰু যোৱা বাটৰ দৰে আছিলে। গৰু যোৱাত বাটৰ আছিলে। ৰাস্তা মানে হাবিৰ মাজে মাজে। হাবি ভাবি নিশ্চয়কৈ তাৰ পাছৰ পৰা সেইখিনি সময়ৰ পৰা তেখেতেতো কৰিলে, তাৰ পাছত চৰকাৰে আৰু কি কাম কৰিছিলে? ৰাস্তা ঘাট, দলং নিৰ্মাণ। ৰাস্তা ঘাট দলং পিছত মানে কাঠৰ দলং বোৰ বনালে। হয় কাঠৰ দলং বনোৱাৰ পিছতে দুই এটা মানে গাড়ী কোনোবাই মানে সৰু সৰু গাড়ী, পেট্ৰল গাড়ী কিনিছিলে। এই তেতিয়াই মানে সেই শিলগুটি অনাৰ ব্যৱস্থা হৈছিলে। হয় হয় তেনেধৰণে তাৰপিছতে আমাৰ এই অঞ্চলত তেনেধৰণে মানে সিমান ডেভলপ হোৱা নাছিলে। প্ৰায় গাঁওবোৰ মানে জংঘলেই আছিল মানে, আৰু মানুহো বসতি কম আছিলে। পৰ্যায়ক্ৰমে বাঢ়ি আহিছে। তাৰপিছত অন্যান্য আন্তঃগাঁথনিতো সেই ক্ষেত্ৰতো যথেষ্ট পিছপৰা আছিলে চাগে। অন্যান্য অৰ্থাৎ অফিচ কাছাৰীটো আজিৰ তাৰিখতো নাই, আন্তঃগাঁথনিক কথা বুলি ক'লে যদি। তাৰপিছত স্কুল কলেজ নাছিলে, আমি অলৰেডি গম পালোৱেই সেই টাইমত। তাৰপিছত অফিচ কাছাৰী মানে আগতে মানে আমাৰ তিনিটা মহকুমা আছিলে, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। এতিয়া যোৰহাটেই মানে আছিল মানে সদৰ ঠাই। হয় এই সদৰ ঠাইত তাত যোৰহাটত যাব লাগে, যিকোনো ক্ষেত্ৰতে আমি যাবলগীয়া হৈছিলে আমি সেই টাইমত। তেতিয়া জিলাখনৰ নাম কি আছিলে? জিলাখনত আমি শিৱসাগৰ জিলাই আছিলে, কিন্তু সদৰ ঠাইতো যোৰহাটত আছিলে। যোৰহাটত আছিলে। হয় হয় তিনিটা মহকুমা আছিলে আৰু। যি কি নহওক, আমি পৰৱৰ্তী বিষয়বস্তুলৈ অলপ আগবাঢ়ি যাওঁ। সেই সময়ত আমাৰ যি বড়ো লোকসকল আছিল, তেখেতলোকতো আৰু আগৰ পৰাই আমি জানোৱে যে তেখেতলোকে বড়ো যিসকল লোক আছিল, একদম ভিতৰুৱা অঞ্চলত গাঁৱৰ মাজত থাকি ভাল পায়, আৰু তেখেতলোকে খেতি বাতি কৰি খুব ভাল পাইছিলে। যাৰ কাৰণে মানে পঢ়া শুনাৰ দিশটোতো বহুত কম আছিল। গতিকে সেই সময়ত যি নেকি অৰ্থনৈতিক অৱস্থা, মানুহবিলাক কেনেকে চলিছিলে?
খেতি বাতিৰ ওপৰতে চলিছিলে নে কোনোবা হাজিৰা কৰিছিলে নে চাকৰি বাকৰিও পাইছিলে? সেই সময়ত মানে আমাৰ যিসকলৰ খেতি আছিলে তেওঁলোকৰ যথেষ্ট মানে খেতি বাতি আছিলে আৰু তাৰ লগতে যিবোৰৰ অৱস্থা বেয়া আছিল তেওঁলোকে আহি সহায় কৰে আৰু তেওঁলোকক মানে কিবা এটা মাননি দিছিলে আৰু এনেকে খুজিলেও মানে ধান এমোন দুমোন এনেকে দি দিয়ে এনেকুৱা আছিলে। তেনেকুৱা কৰি খাইছিলে মানুহবোৰে। আৰু তেতিয়া এই ৰাস্তা ঘাট নাছিলেতো, সেইকাৰণে মানুহবোৰ মানে যিসকল ধনী মানুহ আছিলে অলপ বেছি মানে আগতে অহা তেওঁলোকৰ লগতে থাকে মানে হেৰি কৰি খাই মিলি জুলি এনেধৰণেই জীৱন যাপন কৰিছিল তেওঁতো। যি পাৰে মানে বহলাই লৈছিলে মাটি সেনেকুৱা আছিলে আৰু মাটিতো যথেষ্ট আছিলে, কিন্তু কিছু লোক তাৰ মাজতো দুখীয়া হৈ থকাৰ কাৰণটো কি আছিলে বুলি? দুখীয়া মানে তেওঁলোক মানে সেই অলপ খুজিলে মেগিলে যে বেছিকে পায় সেইটোলে চলি আছিলে আৰু তেওঁলোকে ইমান গুৰুত্ব দিয়া নাছিলে আৰু। এনেকুৱা যিবোৰে মানে অলপ বুদ্ধিয়ক জানিছিলে তেওঁলোকে নিজে জংঘল কাটি বৰ্তমান এতিয়া এই তেনেকা জংঘল কাটি নিজে মানে মাটি বাৰী ল'ব পৰা হ'ল। পথাৰ চথাৰ ধুনীয়াকে বনাই তাৰপিছতে সেই সময়ত চাহ খেতিটো অহা নাছিলে? সেই সময়ত চাহ খেতি নাই। চাহ খেতি নাই, কেৱল মাত্ৰ ধান খেতি আৰু শাক পাচলি। পৰৱৰ্তী কথা বতৰালৈ আগবাঢ়ি যাওঁ। সেই সময়ত ৰাজনৈতিক ভাৱে সক্ৰিয় ব্যক্তি আছিলে নে? ৰাজনৈতিক সক্ৰিয় ভাৱে তাৰমানে যেতিয়া 67ত আমাৰ ইয়াত মানে হেৰি ইলেকশ্যন হ'ল, বিমলা প্ৰসাদ চলিহা। সেই টাইমতে আমাৰ বৃদ্ধসকলক ললে। আমাৰ যিখিনি ইয়াত বয়োজ্যেষ্ঠ বৃদ্ধ আছিল তেওঁলোকক লৈ এখন কমিটি বনালে আৰু বেঙেনাবাৰীতে এটা কমিটি বনাই আৰু তেওঁলোকে ইলেকশ্যনত খেলিলে আৰু হেম বসুমতাৰী দেৱে তেখেতেই এই লোকেল বৰ্ডৰ পৰাই অলপমান কংগ্ৰেছত আছিলে, কংগ্ৰেছৰ পৰা কিবা কাৰণত তেওঁলোকৰ মনোনয়ন হোৱাত তেওঁ স্বতন্ত্ৰ হৈ থাকিলে। স্বতন্ত্ৰ হৈ মানে লোকেল বৰ্ড ইত্যাদিত মানে ইলেকশ্যন খেলে। সেই তেনেকে মানে তেখেতেই প্ৰথম পৰ্যায়ত মানে ৰাজনৈতিক ভাৱে আগবঢ়া জড়িত লোক আছিলে। তাৰ পৰৱৰ্তী সময়ত আৰু সংগঠনৰ কথা মই কিছু সুধিব বিচাৰিম। ইয়াত আমাৰ চৰাইদেউ জিলাত বা তেতিয়া অবিভক্ত শিৱসাগৰ হ'ব, শিৱসাগৰ জিলাত বড়ো সংগঠনৰ জন্ম বা কেতিয়া হৈছিলে? কোনটো হৈছিলে? ইয়াত বড়ো সংগঠন বুলিবলৈ আমাৰ যিবোৰ মেধি আছিলে গোটেই মেধিবোৰক লগ লগাই আমি এটা পূৰ্বাঞ্চল বড়ো উন্নয়ন কেন্দ্ৰীয় কমিটি বুলি এটা গঠন কৰিছিলো। সেই তাৰ লগতে আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ হেৰি ব্যৱস্থা কৰিছিলো। আৰু সেই সমিতিখনত কোন গাঁৱৰ মানুহ আছিল জড়িত? এইটো মানে গোটেই আমাৰ এইফালে আমাৰ বামপথাৰ, বেঙেনাবাৰী, বেতিজান, নবাৰী আৰু তিয়ক গাঁও, বৰাহী, এইফালে গৰিয়াচিঙা ইত্যাদি কৰি বৰহাট আৰু এনেকে নিমুনাগড়লৈকে আমাৰ হেৰি আছিলে। মানুহখিনি ঐক্যবদ্ধ আছিলে। আমাৰ যিখিনি বড়ো মানুহ আছিলে যিকোনো ক্ষেত্ৰতে আমাৰ বেঙেনাবাৰীতেই মানে লিংকটো আছিলে। আৰু তাৰ লগতে আমাৰ যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাৰ কিছু এটা আজিৰ তাৰিখতো সংগঠন আছে, নৱগ্ৰামী আছে, সেই টাইমত 12গ্ৰামী আছিলে, 12গ্ৰামী সমাজ, সেই সমাজখনৰ বিষয়ে কিছু কওকচোন। সেই সময়ত যিকোনো কোনোবাই যদি অপৰাধ কৰে তেওঁলোকক দণ্ডনীয় কৰিছিলে আৰু বিভিন্ন ধৰণৰ মানে অপৰাধ কৰাৰ মানে হেৰি আছিলে। আমাৰ নামনি অসমৰ পৰা কি কয় এইটো সংবিধান আনিছিলে, পাণ্ডুলিপি আনিছিলে। এই পাণ্ডুলিপিৰ জৰিয়তেই সেই ব্যৱস্থাপন কৰা হৈছিল। তাৰ পাছত এপচুটো গঠন হৈছিলে 1996ত, কিন্তু তাৰ আগত কিবা আৰু গঠন হৈছিলে নেকি? যি সংগঠনৰ জৰিয়তে আমাৰ নামনি অসমৰ বড়ো লোকসকলৰ সৈতে যি সম্পৰ্ক স্থাপন, সেই সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত
এই নামনি অসমৰ বড়োসকলৰ লগত মই 57 চনত গৈছিলোঁ বৰপেটা। তাত যাওঁতে আমিতো বড়ো ভাষা নাজানো। নজনাৰ ভিতৰত আমাৰ মানে তেওঁলোকে অসমীয়া নাজানে। এই তেনেকুৱাতে মই গৈ মই মানে বড়ো ভাষা নাজানো বুলি কৈ নাজানো এনেকুৱা নজনাৰ কাৰণে মই চকুৰ পানী টুকিবলগীয়া হৈছিল। আৰু সেই তেতিয়াৰ পৰাই মই নামনি অসমৰ লগত যোগসূত্ৰ ৰাখি 1982 চনত বড়ো সাহিত্য সভাৰ লগত সংস্পৰ্শ ৰাখিলোঁ। তেতিয়া তেওঁলোকে মোক দেখি শিৱসাগৰৰ পৰা আহিছে বুলি কৈ গোটেইবোৰে লিডাৰবোৰে প্ৰশ্ন কৰিলে, তাত বড়ো মানুহ আছেনে? মোক কৈছে আছে, বহুত গাঁও আছে, তাত বড়ো মানুহ আছে। এই তেতিয়াৰ পৰাই ইয়াত বড়ো মানুহ যে আছে তেতিয়াই নামনি অসমৰ মানুহে গম পালে। তাৰ পিছতে আমি যোগাযোগ কৰি ইয়াত বড়ো সাহিত্য সভা গঠন কৰিলোঁ। তাৰপিছত আফচু বড়ো ছাত্ৰ সন্থা গঠন কৰিলোঁ। এনে কৰি এতিয়া বৰ্তমান পৰ্যায়ত আমি যিখিনি কৰ্ম কৰি আহি আছোঁ, আমাৰ ইয়াতে শিক্ষা দীক্ষা মানে বড়ো কালচাৰেল, বড়ো ভাষা ইত্যাদি মানে শিক্ষা যিটো আমাৰ পাতনি মেলিছোঁ, তাতে আমি এতিয়া নিজে গৌৰৱান্বিত হৈছোঁ। আৰু এই যে ক'লে আপুনি যে ভাষা নজনাৰ কাৰণে আপুনি যথেষ্ট লাজ পাবলগীয়া হৈছিলে, তো সেই সময়ত আপোনাৰ অনুভৱটো কেনেকুৱা ধৰণৰ আছিল? এই সময়ত মোৰ অনুভৱটো আছিলে আমি যে একেবাৰে নজনা মানুহ। আমাৰ আগৰ যিখিনি বুঢ়া চাম আছিলে, বুঢ়ী, তেওঁলোকে বড়ো ভাষা জানিছিল। যে তাৰ পিছৰ পৰ্যায়ৰ আমাতকে অলপ বয়সস্থ যিসকল আছিলে তেখেতসকলৰ পৰাই আমাৰ বড়ো ভাষাটো ইয়াত বিলুপ্ত হৈ গ'ল। কিন্তু সেই সময়ত যিখিনি বড়ো আছিলে তেওঁলোকে ভাষা বা পিন্ধন উৰণ গোটেইখন সাজপাৰ আছিলে, কিন্তু মাজৰ মধ্যমৰ আমাৰ পিতৃসকলৰ মধ্যমতে মানে এই বস্তুবোৰ হেৰাই গ'ল। হেৰাই যোৱাৰ পিছতহে আমিও নজনা অৱস্থাত হৈ গ'লো। খালি আমি অলপ শিক্ষা দীক্ষা লৈ আগবাঢ়ি মানে নামনি অসমৰ লগত অহা যোৱা কৰাৰ এটা ব্যৱস্থা হ'ল। আৰু ভাষা, কৃষ্টি, সংস্কৃতিৰ এই যি সমস্যা আমাৰ এই চৰাইদেউত আছে, সেই সমস্যা সমাধানৰ কাৰণে বড়ো সাহিত্য সভাই সেই সময়ত কিবা দায়িত্ব লৈছিলে নেকি? নতুবা অন্যান্য যি বড়ো সংগঠন আছিলে সেই সময়ত কেনেকুৱা ধৰণৰ দায়িত্ব গ্ৰহণ কৰিছিলে? আমি বড়ো সাহিত্য সভা গঠন কৰি আমি ভাষাটোৰ শিক্ষা দিবৰ কাৰণে আমি যথেষ্ট চেণ্ট্ৰেল বডিক আমি জনাই আহিছোঁ। আৰু আমাৰ ইয়াত স্কুল দিব লাগে বুলি আমি কৰিছিলোঁ। তেতিয়া সেই টাইমত মানে এটা স্কুল দিয়া এটা পৰ্যায়টো তেওঁলোকে ক'লে যে আপোনালোকে ইয়াত যদি বড়ো ভাষা শিক্ষা কৰা হয় তেতিয়া অলপমান দিগদাৰ হ'ব, আপোনাৰ ইয়াত শিক্ষক পোৱাটো দিগদাৰ হ'ব, আৰু চৰকাৰৰ লগত যোগসূত্ৰ কৰি যে আপোনালোকে সেইটো চেংচনটো নাপাব। গতিকে ইয়াত আপোনালোকে মানে ফৰ্থ লেংগুৱেজ হিচাপে এটা মানে বড়ো শিক্ষাটো ল'ব পাৰিব। তেনেকৈ আমি যোগাযোগ কৰিছিলোঁ, কিন্তু ডিৰেক্টৰ অফিচৰ পৰা মানে কোনো আমি সঁহাৰি পোৱা নগ'ল, আৰু আজিলৈকে পোৱা নাই। আৰু সেইটো স্কুল মানে হেৰিয়াত দিব কাৰণে। আৰু আপুনি যে কিছু সময় আগত কৈছিলে, আচলতে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ যে তেখেতে কৈছে যে সেই সময়ত চৰাইদেউ অঞ্চলত বা শিৱসাগৰত বড়ো মানুহ নাই বুলিয়ে মানুহে ভাবিছিল। গতিকে কিন্তু তেনেকুৱা মানুহ আজিৰ তাৰিখতো আছে। আমাৰ যিহেতু আমাৰ চেনেলটোৰ জৰিয়তে আমি গম পাবলৈ সক্ষম হৈছোঁ, আমাৰ মাজত কমেন্ট আহিছে আচলতে দুই এটা, যে আমি ফাৰ্ষ্ট টাইমহে গম পালো যে চৰাইদেউতো বড়ো মানুহ আছে, তেনেকুৱা ধৰণৰ কমেন্ট আহিছে। গতিকে ককা, মই ক'ব বিচাৰিছো যে এইটো বস্তু যে আজিৰ তাৰিখতো এনেকুৱা বহুত মানুহ আছে অসমত যিয়ে নেকি আমাৰ চৰাইদেউত বা উজনি অসমৰ ফালে বড়ো মানুহ যে আছে, বহুখিনি বড়ো মানুহ আছে, বসবাস কৰি আছে, সেই কথা বহুতে আজিৰ তাৰিখতো নাজানে। যি কি নহওক, এতিয়া আমি যে বড়ো মানুহ ইয়াত জীয়াই আছো সেইটো আনক জনোৱাৰ দায়িত্বটো সেইটো আমাৰেই। গতিকে আমাৰ কিছু সেইবাবে প্ৰচেষ্টা চলাই আছো যে আমি বিভিন্ন ধৰণৰ এতিয়া চিনেমাকে আদি কৰি বনাবলৈ চেষ্টা কৰিছো। সেইবাবে লগতে এই চেনেলটো ষ্টাৰ্ট কৰিছো, যাতে আমাৰ কথা, আমাৰ যি অভাৱ, আমাৰ যি অভিযোগ, আমাৰ যি সমস্যা, সেইখিনি যাতে ৰাইজে বুজি পায়,
অসমবাসীয়ে বুজি পায়, নতুবা অসমত বসবাস কৰা, নতুবা পৃথিৱীৰ যিকোনো প্ৰান্ততে বসবাস কৰা বড়ো ৰাইজসকলে যাতে গম পায়, তাৰ বাবে আমাৰ এই চেনেল। গতিকে সেইবাবে আপোনালোকে চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক, আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। যি কি নহওক, আমি আলোচনালৈ পুনৰ আগবাঢ়ি যাওঁ। আমাৰ এই চৰাইদেউ অঞ্চলটো আৰু আচলতে অন্য কিছুমান প্ৰভাৱ পৰে ই থকা এটা অঞ্চল হয়, যিহেতু মানে আমাৰ এই উজনি অসম হয়, যিহেতু ইয়াত আলফাৰ এটা সময়ত যথেষ্ট মানে সৃষ্টিটো আমাৰ শিৱসাগৰতে হৈছে। আলফা গঠন হৈছিলে 1979-ত। তাৰপিছত পৰৱৰ্তী সময়ত 1990 চনত আচফা আইনখন আমাৰ গোটেই অসমতে প্ৰয়োগ কৰি দিয়া হয়, আৰু বৰ্তমানো সেই আইনখন আমাৰ চৰাইদেউ অঞ্চলৰ, চৰাইদেউ ডিষ্ট্ৰিক্টত আছে, শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে, তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। গতিকে এই যি প্ৰভাৱ, যি নেকি বজৰং অপাৰেচন চলিছিলে, সেই সময়ত আমাৰ বড়ো মানুহখিনিৰ মাজত কিবা প্ৰভাৱ পৰিছিলে নেকি সেই অপাৰেচনত? মানে আৰ্মীয়ে যিটো অপাৰেচন চলাইছিলে, আমাৰ যি সাধাৰণ জনতা আহে তেওঁলোকে কিবা সমস্যাত ভুগিবলগীয়া হৈছিলে নেকি বাৰু? আচলতে হ'ল কি, যেতিয়া বিদেশী বিতাড়নৰ কাৰণে অসম আন্দোলন চলিছিলে, হয় 1979 চনৰ পৰা ছবছৰীয়া আন্দোলন হৈছিল, সেই সময়ৰ পৰা আমাৰ ইয়াত যথেষ্ট মানে মানুহ অসম আন্দোলন জঁপিয়াই পৰিছিল। সেই জঁপিয়াই পৰাৰ পিছতে কেনেকে শিৱসাগৰত ৰংঘৰ বাকৰিত মানে আলফাৰ জন্ম হ'ল। জন্ম হোৱাৰ পিছত আমাৰ ইয়াৰ যিবোৰ আন্দোলনকাৰী ল'ৰা আছিলে, তাৰে কিছু ল'ৰা মানে তাত গোপনে গোপনে পলাই গ'ল। পলাই যোৱাৰ ভিতৰত আমাৰ ইয়াতে যথেষ্ট মানে আন্দোলনটো মানে তীব্ৰ হৈ আছিলে। এই তীব্ৰ হৈ থাকোঁতেই আমাৰ ইয়াত, মই সেই সময়ত মানে এই অঞ্চলৰ আছিলোঁ, মানে সভাপতি আছিলোঁ গহপুৰ মৌজাৰ। এই মৌজাৰৰ দায়িত্ব আছিলে। এই দায়িত্বত থকা আমাৰ যিখিনি ল'ৰা, ইয়াৰ যিখিনি মানে ল'ৰা মানে এক্সপাৰ্ট ল'ৰা আছিলে, সিহঁতে মনে মনে আলফাত যোগদান দিলে। যোগদান দিয়াৰ পিছত আমাৰ মাজতে আমাৰ যিবোৰ মদ পানী খাইছিলে, তেওঁলোকক মানে বাধা প্ৰদান কৰিছিলে। বাধা প্ৰদান কৰাৰ পিছত আমাৰ অলপমান মানুহৰ কাৰণে সজাগতা আহিছিল। সজাগতা অহাৰ পিছতে, তাৰ পিছতে বজৰং মানে অপাৰেচন হ'ল। বজৰং অপাৰেচনতে আমাৰ ল'ৰা ছোৱালী যথেষ্ট মানে আৰ্মীয়ে ঘূণীয়া কৰিলে মাৰি, আৰু তেনেকে ধৰণে বহুতো মানে জংঘলত গুচি গ'ল। এই তেনেধৰণেই আমাৰ ইয়াত সেই সময়ত আমাৰ যথেষ্ট মানে প্ৰভাৱ পৰিছিল। তাৰ পাছৰ যিখিনি সময়, তাৰ পাছৰ সময়খিনি 1996 চনত এপছু গঠন হয়। এপছু গঠন হোৱাৰ পাছতে আমি শুনিবলৈ পাওঁ যে যি নেকি বড়ো জাতীয় যি আন্দোলন, সেই আন্দোলনত আমাৰ ইয়াৰ পৰাও যথেষ্ট অৱদান আছে। আমাৰ ইয়াৰ পৰাও যি নেকি সশস্ত্ৰ সংগ্ৰাম, সেই সশস্ত্ৰ সংগ্ৰামত মানুহ গৈ জড়িত হৈছিলে, আমাৰ ডেকা ল'ৰাবিলাক গৈছিলে। সেই সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ যোৱাৰ যি সময়খিনি, সেই সময়খিনিত কেনেকুৱা ধৰণৰ প্ৰভাৱটো আছিলে, আচলতে মানুহৰ ৰিয়েকশ্যনটো কেনেকুৱা ধৰণৰ আছিলে, কোনে কি কৈছিলে, ডেকা ল'ৰাবিলাক যে গৈছিলে ওলাই জাতিৰ কাৰণে, সেই বিষয়ত মানে আমাৰ ৰাইজৰ যি ৰিয়েকশ্যন, সেয়া কি আছিল? তেনেকুৱা কি 1996 চনত যেতিয়া ইয়াত আন্দোলন চলি আছিল, সেই সময়তে আমাৰ ইয়াত আপচু গঠন কৰা হৈছিল। আপচু গঠন কৰাৰ ফলত আমাৰ ইয়াৰ যিসকল আপচু গঠন কৰিছিলোঁ, সেই সময়ত চৌমলা বসুমতাৰী আৰু গাম্বাৰু বসুমতাৰী, গাম্বাৰু মুছাহাৰী, মিহিনেশ্বৰ বসুমতাৰী, অনিল বসুমতাৰী, এনেকে কৰি আমাৰ ইয়াত মানে আপচু গঠন কৰাৰ পিছত
আমাৰ যিখিনি ল'ৰা মানে অলপমান যেতিয়া নামনি অসমৰ আফচুৰ লগত সম্পৰ্ক হ'ল, হয় সম্পৰ্ক হোৱাৰ পিছতে কেনেধৰণে কি বাতাবৰণ পালে, ইয়াৰ পৰা ল'ৰা কিছুমান গৈ BLTত যোগ দিলেগৈ। হয় হয় BLTত যোগ দিয়াৰ পিছত ইয়াত যথেষ্ট মোৰ ওপৰত মানে হেৰি এটা আহিলে। সকলো মানুহে মোৰ ওপৰত মানে দুখ জাপি দিলে। দুখ জাপি দিলে। ই বেয়া কাম কৰিছে, আমাৰ ইয়াৰ ল'ৰাবোৰ মানে ক'ত নিছে, আজিলৈকে ল'ৰা নাই, মোৰ ল'ৰা এতিয়া আনি দিব লাগিব বুলি মোক আৱলি টুৱাই মানে মোক মানে যথেষ্ট অপমান কৰিছিলে আৰু মানে মাৰিবলৈও মানে কুণ্ঠাবোধ কৰা নাছিলে। তাৰপিছতে আমি ক'লোঁ আমি আৰু মানে তাৰ বিৰুদ্ধে নৰ্মেল হৈ আমি কথাটো আমি ল'ৰা আনি দিম বাৰু, তেনেকৈ কৈছিলোঁ। আৰু তেনেকৈ কোৱাৰ পিছত পৰ্যায়ক্ৰমে আহি যেতিয়া তেওঁলোকৰো মগজত সোমালেগৈ যে ইয়াত কি এটা হৈছে আমাৰ বড়ো জাতিৰ ভিতৰত, গতিকে সেই সংগঠনটোৰ পৰা ল'ৰাবোৰ মানে তেতিয়াৰ পৰা মোক অলপমান মানে যিটো বেয়া মনোভাৱ, সেই মনোভাৱটো এৰিলে। হয় হয়। অৰ্থাৎ সেই সময়ততো বহুত কেইজন গৈছিলে চাগে ডেকা ল'ৰা আমাৰ ইয়াৰ পৰা? ইয়াৰ পৰা বহুত কেইজন ডেকা ল'ৰা গৈছিলে আৰু সেই অনুপাতে সেইফালে তেওঁলোকে কিছুমানে কৰ্ম সংস্থাপনো ল'লে, আৰু কিছুমানে ইয়াতে আছে, তেওঁলোকে কিবা চৰকাৰী সাহাৰ্য লৈ এতিয়া বহি আছে, এনেকুৱা এটা কৰি আছে আৰু। মই এটা কথা আপোনাক স্পষ্ট ৰূপত কৈ দিওঁ, মই যেতিয়া নেকি বড়োলেণ্ড ইউনিভাৰ্চিটি গৈছিলোঁ, তাত যি নেকি শ্বহীদসকলৰ বেদী আছে, ধুনীয়াকে ঠাই এটুকুৰ আছে, মই চাইছিলোগৈ। তাত আমাৰ ইয়াৰ এজন শ্বহীদৰ বেদী মই দেখিছিলোঁ, জলাহ বেদীজান। সেই সম্পৰ্কে জানেনে? আমাৰ ইয়াৰ পৰা যথেষ্ট ল'ৰা মানে BLTত যোগদান কৰিছিল। এই যোগদান কৰাৰ ভিতৰত আমাৰ বেতিজানৰ পৰা এজন গৈছিলে, তেওঁ শ্বহীদ হৈছে। সেই শ্বহীদ হোৱাৰ কাৰণে আমাৰ চৰাইদেউ জিলাৰ এটা গৌৰৱান্বিত বুলি আমি ভাবিছোঁ। হয় হয় হয়। এতিয়া আমাৰ চৰাইদেউ অঞ্চলত যি বড়ো লোক, তেওঁলোকক আগবঢ়াই নিবলৈ কাৰণে আমি কি কৰা উচিত? আপোনাৰ মন্তব্য কেনেকুৱা ধৰণৰ? বিভিন্ন দিশত মানে, অকল কেৱল মাত্ৰ এটা দিশতে নহয়, সাংস্কৃতিক দিশে হওক, নতুবা ৰাজনৈতিকে হওক, নতুবা অন্যান্য শৈক্ষিক, সামাজিক বিভিন্ন দিশত আগবঢ়াই নিবলৈ কাৰণে আমি আচলতে কোনটো দিশেৰে গতি কৰিব লাগে, বা কি ৰাস্তাৰে আমি গ'লে মানে ভাল পথটো পাম, সেই বিষয়ত আপোনাৰ মন্তব্য কি হ'ব? আমাৰ চৰাইদেউ জিলাত মানে হ'ল কি, মানে শিক্ষা দীক্ষাটোত মানে যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব, আৰু সেই অনুসৰি আমি বিভিন্ন দিশত মানে আমাৰ ল'ৰা ছোৱালীবোৰ মানে কাৰ্যক্ষেত্ৰত লগাব লাগিব, আৰু তেনেধৰণে আমি আগবাঢ়ি যাব পাৰিম। আমাৰ ধৰি লওক ইয়াত বৰ্তমানলৈকে মানে ডাক্তৰ নাই, ACS নাই, এইবোৰ মানে পঢ়াৰ ব্যৱস্থা কৰিব লাগিব, ল'ৰাবোৰক মানে উৎসাহিত দিব লাগিব। তাৰপিছত আমাৰ যিসকল ছোৱালী আছে, তেওঁলোকক মানে ব্যৱসায় বাণিজ্য ইত্যাদিত মানে ৱেডিং প্ৰতিষ্ঠা এনেকে কৰি দিব লাগিব। তাৰপিছতে আমাৰ যিখন যুৱক আছে, তেওঁলোককো ব্যৱসায় বাণিজ্য আদিত মানে নিয়োগ কৰি নিজে আগবাঢ়ি গ'লে বেছি ভাল হ'ব। আৰু ভাষা সাহিত্যত যদি আপুনি আমাৰ ভাষা নিজকে মানে চিনাকি দিবলৈ হ'লে আমি বড়ো ভাষাটো শিকিবই লাগিব। আমাৰ জাতিৰ যিটো জাতিৰ শিক্ষা দীক্ষা সংস্কৃতি আছে, সংস্কৃতি সকলোখিনি আমি আগবঢ়াই নিয়াত আমি নিজে গুৰুত্ব আৰোপ কৰিব লাগিব। হয় হয়। তাৰপিছত এই দিশত আমি BTR চৰকাৰ, নতুবা নামনি অসমৰ যি BTR অঞ্চল, সেই BTR অঞ্চলৰ ৰাইজক আপুনি কি ক'ব বিচাৰিব? আমাক আচলতে কিছু সহায়ৰ প্ৰয়োজন আছে বুলি ভাবে নেকি? তাৰ BTR যিটো মানে আছে, তেওঁলোক লিডাৰসকলে আমাৰ উজনি অসমৰ যিখিনি বড়ো আছে, তেওঁলোকে কেনেকে পাৰে সহায় সহযোগ কৰি আমাক আগবঢ়াই নিয়াত অৰিহণা যোগাব বুলি মই অনুৰোধ জনাইছোঁ। হয় হয়, নিশ্চয়কৈ। ধন্যবাদ জনাইছো ককা আপোনাক। আপুনি দ্বিতীয়বাৰৰ কাৰণে আমাৰ চেনেললৈ আহিলে, তাৰ বাবে। আৰু দৰ্শকসকলক মই জনাব বিচাৰিছে, যদি আপোনালোকে
আগৰ যি নেকি ককাৰ লগত কৰা এপিছডটো চোৱা নাই তেন্তে আপোনালোকক চাবলৈ অনুৰোধ জনাইছো তাতো বহুতখিনি তথ্য বহুতখিনি কথা আপোনালোকে তাৰ পৰা শিকিব পাৰিব জানিব পাৰিব চৰাইদেউ অঞ্চলৰ বড়ো সমাজখনৰ বিষয়ে সাংস্কৃতিৰ বিষয়ে বহুতখিনি কথা জানিব পাৰিব গতিকে সেই ভিডিঅ'টো আপোনালোকক চাবলৈ অনুৰোধ জনাইছো আৰু আজিৰ যি এপিছড এই এপিছডটো আজি ইমানতে সমাপ্ত কৰিছো নমস্কাৰ